দেৱাদিদেৱ মহাদেৱ মহাশিৱৰাত্ৰি আমাৰ গোভা দেওজাল চাৰিবা দেওশাল শিৱা থানত দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। এই ফেব্ৰুৱাৰী মাহৰ 26 আৰু 27 তাৰিখে আমাৰ হ'ব আৰু 26 তাৰিখে পুৱা 9 বজাৰ পৰাই শিৱৰাত্ৰি লাগিছে। গতিকে মহা ধুমধামেৰে আমি যিখিনি কাম কৰিব লগা সেইখিনি কৰিছোঁ। অহাকালিৰ ভিতৰত আমাৰ সম্পূৰ্ণ হ'ব। দুই এটা সৰু সুৰা কাম আছে আৰু ৰাইজৰ কাৰণে যিখিনি সুবিধা যেনে পানীয়াকে আদি কৰি বা পূজা ক্ষেত্ৰত যেনেধৰণে তেওঁলোকক শাৰী শাৰীকৈ কৰিব লাগে সেইখিনি আমি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু নতুনকৈ সজাই পঢ়াই কৰিছোঁ গোটেইখিনি কাম কাজ। গতিকে সুন্দৰভাৱে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ ভক্তপ্ৰাণ ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ যিখিনি সুবিধা লাগে আমি গোটেইখিনি কৰিছোঁ। আৰু এইবাৰ আমাৰ পানীৰ অভাৱ আছিলে, এইবাৰ পানীৰ অভাৱ পূৰণ হ'ল। আমি এটা বৰিং কৰিলোঁ, এতিয়া পানীৰ কোনো অসুবিধা নাই। তাৰ লগতে আমাৰ এইবাৰ মা মন্দিৰটোকো আমি নতুনকৈ বনালোঁ, সেইটোকো আমি এবাৰ উন্মোচন কৰিম অতি শীঘ্ৰে। আৰু বিশেষকৈ আমি 26 তাৰিখত উদ্বোধন কৰিম বুলি আমি ভাবিছোঁ। গতিকে সুন্দৰভাৱে সকলো ফালৰ পৰা যিখন মেলা হয় মেলাৰ বাবেও সুন্দৰ আয়োজন চলিছে। এবাৰ যিটো খাল আছিলে খালখিনিকো আমি মাটিৰ পৰা পূৰ্ণ কৰিলোঁ। গতিকে সকলো ফালৰ পৰা সুন্দৰভাৱে হৈছে, সকলো ৰাইজে সহায় সহযোগিতা কৰিছে, ৰাজ বিষয়াসকলে সকলোৱে আহিছে, কাম কাজ কৰিছে যাতে ভক্তপ্ৰাণ ৰাইজৰ কোনো অসুবিধা নহয়। আৰু যাতায়াত বিশেষকৈ মানে কি কয় ওচৰতে নেশ্যনেল হাইৱে, তাৰ বাহিৰেও পুলিচ প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে সহায় সহযোগ কৰিব। গতিকে সুন্দৰভাৱে আমাৰ মহাশিৱৰাত্ৰি ভাগটো সুন্দৰভাৱে হৈ যাব আৰু আশা ৰাখিছোঁ তেনেধৰণে প্ৰতি বছৰ হৈ গৈছে। কাৰণ 1400 শতিকাত প্ৰতিষ্ঠা হোৱা মন্দিৰ, তেতিয়াৰ পৰা যেনেকুৱাকৈ ইয়াত শিৱৰাত্ৰি আয়োজন কৰি অহা হৈছে, মন্ত্ৰপাঠ কৰা হৈছে, ঠিক তেনেধৰণে কৰি অহা হৈছে, যাৰ কাৰণে ইয়াক জাগ্ৰত শিৱ মন্দিৰ বুলি কোৱা হয়। গতিকে সকলোৱে হৈ যাব, আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগিতা কৰিছে। গোভা দেওৰজা চাৰিবা দেওশাল শিৱথানত এই শিৱৰাত্ৰি মেলাৰ 2025 বৰ্ষৰ দুদিনীয়া কাৰ্যসূচী আমাৰ মেলা কমিটিয়ে সিদ্ধান্ত লৈছে। এই দুদিনত সুকলমে চলি যাব বুলি আমি আশা ৰাখিছোঁ। 26 তাৰিখে 9 বজাত শিৱৰাত্ৰিৰ ভিৰ হ'ব। এইবাৰ দিনটো কিন্তু ভাল, আমি সেইটো গম পাইছোঁ। আৰু লগতে আমি এই দুদিনীয়া কাৰ্যসূচীত আমি সুকলমে চলাই যাব বুলি আমি আশা ৰাখিছোঁ।